যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগ যোৰহাট টাউন ক্লাব চূড়ান্ত বিজয়ী যোৰহাট টাউন ক্লাবৰ চূড়ান্ত বিজয়ী খিতাপ দখলেৰে আজি সফল সামৰণি পৰে যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বিতীয় বাৰ্ষিক যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগ ফুটবল প্ৰতিযোগিতাৰ আজি যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাব দলে যোৰহাট ভিক্টোৰিয়াছ ক্লাবত 5-2 গ'লৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে খেলৰ শেষত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, সাধাৰণ সম্পাদক জুল খাউণ্ড, ললিত বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে প্ৰতিযোগিতাৰ সৰ্বাধিক গ'লদাতাৰ সন্মান অৰ্জন কৰে ভিক্টোৰিয়াছ ক্লাবৰ অমৃত ঠাকুৰীয়াই আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে যোৰহাট টাউন ক্লাবৰ লানু তুচি লাংচাৰে। যোৰহাটৰ পৰা ধ্ৰুৱশ্ৰী পাচনিৰ ৰিপৰ্ট AIN লাইভ। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত 2026 চনৰ যি ছুপাৰ ডিভিজন লীগ সেই ছুপাৰ ডিভিজন লীগৰ আজি সামৰণি পৰিল। চূড়ান্ত খেলখনত এইবাৰ যোৰহাট টাউন ক্লাব আৰু যোৰহাট ভিক্টোৰিয়াছ দল মুখামুখি হৈছিল আৰু আজি এতিয়া শেষত দেখা গ'ল যে যোৰহাট টাউন ক্লাবে তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত আমাৰ যোৰহাট ভিক্টোৰিয়াছ ক্লাবক পৰাস্ত কৰিলে। এইবাৰ যোৰহাট ছুপাৰ ডিভিজন লীগ 2026ত মুঠ 6টা দলে অংশগ্ৰহণ কৰিছিলে আৰু এই 6টা দলৰ অংশগ্ৰহণকাৰীৰ মাজত আমি এইবাৰ এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিলোঁ আৰু তৃতীয়বাৰৰ বাবে অনুষ্ঠিত যোৰহাট ছুপাৰ ডিভিজন লীগ যিখন টুৰ্ণামেণ্ট ইয়াৰ সফল সমাপ্তিৰ বাবে মই ক্ৰীড়া সন্থাৰ সমূহ কৰ্তৃত্ব বিষয়া ফুটবল শাখাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। চূড়ান্ত খেলত যোৰহাট টাউন ক্লাব আৰু আমাৰ ভিক্টোৰিয়াছ ক্লাবৰ তুমুল প্ৰতিদ্বন্দ্বিতাৰ মাজত আমি যোৰহাট টাউন ক্লাবে জয়লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এটা খুব আজি আমাৰ কাৰণে খুব আনন্দৰ দিন যে লীগত আমি কেইবাবছৰো আমি ৰানাৰ্ছ আপ হৈ আছিলোঁ। এইবাৰ আমি চেম্পিয়ন খিতাপ অৰ্জন কৰিবলৈ সক্ষম হ'লোঁ। সকলো খেলুৱৈক মই যোৰহাট টাউন ক্লাব আৰু ভিক্টোৰিয়াছ ক্লাবৰ খেলুৱৈসকলক মই মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰস্তুতি চলাই আছোঁ, আমাৰ ইতিমধ্যে প্ৰেক্টিচ চলিয়ে আছে। আমাৰ যিটো টিমে আজি যোৱা বছৰ আমি বহুতকেইটা খিতাপ অৰ্জন কৰিছিলোঁ সেই মূল টিমটোকে আজি আমি নমাইছিলোঁ। কিন্তু ইয়াৰ আমাৰ এটা দুৰ্ভাগ্যজনক খবৰ যে আমাৰ যাৰ 4জন খেলুৱৈ অল ইণ্ডিয়া আমাৰ পৰা ট্ৰেন্সফাৰ তেওঁলোকে লৈছে। আমি যিজন আমাৰ মূল টিমৰ 4জন খেলুৱৈ আমি অল ইণ্ডিয়াই আমাক ট্ৰেন্সফাৰ কৰিব লগা হৈছে তেওঁলোকক। এতিয়া তথাপিতো আমি এই টিমৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। এক প্ৰক্ৰিয়া আৰম্ভ হ'ব এতিয়া, মানে এটিপি বুলি নহয়, এক সুদীৰ্ঘ প্ৰক্ৰিয়া এতিয়া ফুটবল আৰম্ভ হ'ব ছিজন, মানে অনাগত দিনত বিভিন্ন প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব লাগিব টাউন ক্লাবে, কি ক'ব? হয়, আমি ইতিমধ্যে বহুত জেগাত যোৱা বছৰ আমি বহুত জেগাত আমি চেম্পিয়ন হৈছোঁ, 2-এখনৰ ৰানাৰ্ছ আপ হৈছোঁ। এইবাৰো আমি যেনেকৈ আমি টিম গঠন কৰিব লাগে আমাৰ মেনেজমেণ্টে সেই কথা আমি অলৰেডি আমি প্ৰস্তুতি চলাই আছোঁ কৈছোঁ। ATPৰ লগতে আমি বাহিৰত যিকেইখন খেল খেলিব লাগে তাৰ বাবে প্ৰস্তুতি আমাৰ তুংগত আছে। দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা যোৰহাট জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা এই যোৰহাটৰ ফুটবলৰ সৰ্বোচ্চ লীগ যোৰহাট ছুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ল। এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰিছিল যোৰহাট ভিক্টোৰিয়াছ আৰু যোৰহাট টাউন ক্লাব। যোৰহাট টাউন ক্লাবে যোৰহাট ভিক্টোৰিয়াছক 5-2 গ'লৰ ব্যৱধানত পৰাজিত কৰি আজি দ্বিতীয় বৰ্ষৰ ছুপাৰ ডিভিজন ফুটবল লীগৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। আজি এই ছুপাৰ ডিভিজন খেলৰ শুভ উদ্বোধন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি, অসম অলিম্পিক সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, জ্যেষ্ঠ ক্ৰীড়া সংগঠক নয়ন দত্ত ডাঙৰীয়াই। আজি এতিয়া বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰিব জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া, জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা ডাঙৰীয়া, নয়ন দত্ত ডাঙৰীয়াকে প্ৰমুখ কৰি বিশিষ্ট ক্ৰীড়া সংগঠকসকলে আমি 2 দলৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰা যোৰহাট টাউন ক্লাবলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু বিজিত দল যোৰহাট ভিক্টোৰিয়াছলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা বছৰে আমাৰ যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ আগত ফুটবলৰ এক নতুন ধাৰা আমি সৃষ্টি কৰিছোঁ। আমি উপক্ৰীড়া সন্থা লীগখন নাইকিয়া কৰি উপক্ৰীড়া সন্থাৰ B ডিভিজন আৰু A ডিভিজন 3খন একেলগ কৰি B ডিভিজন আৰু A ডিভিজন কৰিলোঁ আৰু ছুপাৰ ডিভিজন আৰম্ভ কৰিছোঁ। এইবছৰ ATPSL ফুটবল টুৰ্ণামেণ্টত যোৱা বছৰো বা এই বছৰো ছুপাৰ ডিভিজনৰ চেম্পিয়নৰ ৰানাৰ্ছ আপে ATPA খেলত অংশগ্ৰহণ কৰিব আৰু আগষ্টৰ শেষৰ সপ্তাহৰ পৰা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত 58তম ATPSL ফুটবল টুৰ্ণামেণ্ট আৰম্ভ হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।